মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু শ্ৰদ্ধাৰ অভিভাৱক সকলোৰে মনত আৰু মগজুত ক্ৰিয়া কৰি থকা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল যে মই ইমান মাৰ্কছ পালোঁ আৰু হোৱাট নেক্সট, মোৰ চিলেকশ্যন হ'ব, মই ড্ৰপ দিম নে কাট অফৰ কাৰণে মই ৱেইট কৰিম নে মই কোচিং জইন কৰিম। চ' প্ৰথম কুৱেশ্যন এইটোৱে যে কাট অফ কিমান যাব পাৰে, কাট অফটো এনালাইচিছ কেনেকৈ কৰিব পাৰে। আৰু প্ৰথম বস্তুটো হ'ল কি আমি ষ্টুডেণ্ট ৰিভিউ ল'ব লাগিব যে ষ্টুডেণ্ট যদি আমি তেওঁলোকৰ পৰা শুনো যে তেওঁলোকে কিমান কুৱেশ্যন এটেণ্ড কৰিলে আৰু এভাৰেজটো যদি আমি চাওঁ বা বেলেগ বেলেগ কোচিং ইনষ্টিটিউটবিলাকৰ টিচাৰবিলাকৰ লগত মই কানেক্টেড, গতিকে তেওঁলোকৰ লগত কথা পাতি বা ষ্টুডেণ্টবিলাকৰ লগত কথা পাতি মই এইটোৱে বুজিলোঁ যে তেওঁলোকে বায়'লজি কিমান কৰিছে। বায়'লজি মই এইটো গম পালোঁ যে অলমষ্ট 300+ তেওঁলোকৰ আহিব লাগে, যে মেজৰিটি অফ ষ্টুডেণ্টছৰ 310 এটা এভাৰেজ মানি ল'লোঁ। ফিজিক্সত কিমান আহিব লাগে, চ' এভাৰেজ 60-70 আহি আছে যদি অলপ পঢ়িছে আৰু যাৰ পৰা আশা কৰিব পাৰি। আকৌ কেমেষ্ট্ৰিত তেওঁলোকে এভাৰেজ 60ৰ পৰা 100 নম্বৰৰ ভিতৰত পাবলৈ সক্ষম হ'ব। চ' এভাৰেজ মই 70-80 এনেকুৱা মানি যদি আমি লওঁ, চ' 300 আৰু বাকী দুটা ছাবজেক্ট মিলি কিনে যদি 150, তাৰমানে 450 মানৰ ৰেঞ্জত মেক্সিমাম ষ্টুডেণ্ট বিলং কৰে। চ' তাৰে পিছত এই এনালাইচিছখিনি কৰি মই যিটো কনক্লুজন ওলালোঁ, সেই কনক্লুজনটো এইটোৱে যে জেনেৰেলৰ মেক্সিমাম ষ্টুডেণ্ট পৰীক্ষা দিয়া মেক্সিমাম ষ্টুডেণ্টৰ মাৰ্কছ যিটো ৰেঞ্জ হয় 440ৰ পৰা 480ৰ ভিতৰত মেক্সিমাম ষ্টুডেণ্টছ এই মাৰ্কছখিনি বিলং কৰে। এতিয়া বিহাৰৰ ৰিজাল্টটোৱে অসমৰ ক্ষেত্ৰত ফাৰক পেলাব নোৱাৰে। দিল্লীৰ ৰিজাল্টটোৱে, দিল্লীৰ ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চৰ ৰিজাল্টটোৱে আমাৰ অসমৰ ষ্টুডেণ্টক কাট অফত ইমান ফৰক পেলাব নোৱাৰে, কিন্তু আমাৰ অসমৰ ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চে অসমৰ ষ্টুডেণ্টৰ কাট অফত ফৰক পেলাব পাৰে, কাৰণ আমি ষ্টেট কোটাৰ আণ্ডাৰত কাউন্সেলিং কৰি এনৰোল কৰাৰ কাৰণে আমি বেছি প্ৰেফাৰ কৰোঁ। অলপ আইডিয়া লগাই এই বস্তুবিলাকৰ লগত কথা পাতি যিখিনি ডাটা এনালাইচিছ কৰিলোঁ মই, তাৰ পৰা মোৰ যিটো লাগিছে সেই অনুযায়ী 460 মানত জেনেৰেল কাট অফ সিমান মানলৈকে চুব। আকৌ EWS 450 মানত আহি চোৱাৰ এটা চান্স আছে যদিহে নতুন মেডিকেল কলেজ এড হয়, এইবাৰে এখন মিনিমাম। তাৰপিছত যদি আমি OBC চাওঁ, 10th মতে এভৰি ইয়াৰ জেনেৰেল আৰু OBC এনচিএলৰ মাজত 90 মাৰ্কছৰ এটা ডিফাৰেঞ্চ আহে। মই এভাৰেজ 90 লৈ ল'লোঁ। চ' গতিকে যদি 460 জেনেৰেল কাট অফ যায়, তেতিয়াহ'লে আমাৰ OBC কাট অফ 370-380 মানৰ ভিতৰত থকাৰ এটা চান্স আছে। 70-380 আমাৰ SC যোৱাৰ চান্স। আকৌ যদি আমি ST প্লেনৰ কথা পাতোঁ, তেতিয়াহ'লে 330-340 মানলৈকে ST প্লেইন যাব আৰু 300 মানলৈকে আমাৰ ST হিলছ পোৱাৰ চান্স। আৰু যোৱাবাৰ একজেক্টলি মই যিটো কৈছোঁ সেইটোৱে হৈছিলে। আৰু গতিকে লেটছ চি, আকৌ নেক্সট ভিডিঅ'ত আমি আকৌ ডিপ এনালাইচিছ লৈ কিনে আহি আছোঁ। থেংক ইউ।